বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত AIUDF দলৰ কুচকাৱাজ আৰম্ভ। দলীয় ভেটি শক্তিশালী কৰিবলৈ সক্ৰিয় AIUDF। সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা ৮ নং ধুবুৰী ব্লক কমিটিৰ সৌজন্যত সংশ্লিষ্ট প্ৰতিনিধিৰ সাংগঠনিক সভা। বিধায়ক তথা ধুবুৰী জিলা কমিটিৰ সভাপতি নজৰুল হকৰ সভাপতিত্ব কৰা সাংগঠনিক সভাখনত উপস্থিত থাকে গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, জিলা কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া, ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টিৰ বিভিন্ন পৰ্যায়ৰ কৰ্মীসকল উপস্থিত থাকি দলীয় ভেটি শক্তিশালী সন্দৰ্ভত আলোচনা কৰা হয়। ইপিনে উক্ত সভাতে কংগ্ৰেছৰ আৰু বিভিন্ন দলৰ পৰা 2 শতাধিক লোকে যোগদান কৰে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে নিৰ্বাচন যিমানে কাষ চাপিছে সিমানেই নিজৰ ভেটি শক্তিশালী কৰিবলৈ নামি পৰিছে AIUDFৰ নেতাকৰ্মীসকল। কাৰ্যসূচী আছিল ধুবুৰী জিলা কমিটিৰ সৌজন্যত গোলকগঞ্জ, ধুবুৰী, গৌৰীপুৰ জিলা কমিটিৰ সমষ্টি কমিটিৰ ব্লক কমিটি, আঞ্চলিক কমিটি, মহিলা ইয়ত কমিটি, বুথ কমিটি গোটেইখিনিকে লৈ এটা কৰ্মসভাৰ আয়োজন কৰা হৈছিল। যেহেতু 26ৰ বিধানসভা নিৰ্বাচন সন্মুখত, তাৰ প্ৰতি লক্ষ্য ৰাখি দলৰ নিৰ্দেশ মৰ্মে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি কেনেকৈ ইলেকশ্যনত অৱতীৰ্ণ হ'ম, বুথ কমিটি কেনেকৈ পঠাব লাগিব, কমিটিৰ কি অৱস্থা, ক'ত ক'ত নাই, ক'ত ক'ত হৈছে, এইখিনি ফলত পৰামৰ্শ কৰি আমি এটা খতিয়ান ল'লোঁ। তাতে মোটামুটি মই সন্তুষ্টি এজ এ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট মই সন্তুষ্টি প্ৰকাশ কৰিছোঁ। অকল গোলকগঞ্জত আমাৰ কেইখন কমিটি হোৱা নাই আৰু বাকী 2টা কমিটিত একদম ফুল কমিটি হৈ গৈছে। জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি সমষ্টি, ব্লক, বুথ, মহিলা ইয়ত গোটেইখিনি হৈ গৈছে। গোটেই অসম